আজি বনালো কচুৰি কিন্তু আটা বা ময়দাৰে নহয় চুজিৰ আৰু তাৰ বাবে লৈছো চুজিখিনি অকণমান নিমখ দিয়াৰ পাছত অলপকৈ পানী দি ভালদৰে আটা মঠাৰ দৰে মঠি এটা কেৰাহীত অলপমান তেল দি পিয়াজ জলকীয়াৰ লগতে গোটেইখিনি মছলা দি ভালদৰে এবাৰ লৰাই ল'ম। এতিয়া দিছো ইয়াত বইল কৰি ৰখা আলু দুটা ভালদৰে গুড়া কৰি দিয়াৰ পাছত 5 মিনিট মান সময় এনেদৰে লৰাই থকাৰ পাছত অলপ সময় ঠাণ্ডা হ'বলৈ ৰাখি দিয়া চুজিখিনিৰ পৰা এনেদৰে সৰুকৈ লাডু বনাই লৈ হাতেৰে ভালদৰে অলপ বহল কৰি ল'ম। যদি বিচাৰে অলপ বেলিও ল'ব পাৰে। এতিয়া মাজত আলুখিনি দি এনেদৰে কৰি লোৱাৰ পাছত ভালদৰে হাতেৰে অলপ হেঁচি দি এনে ধৰণৰ শ্বেপ দি ল'ম। এনেদৰে গোটেই কেইটা কৰি লোৱাৰ পাছত এতিয়া গৰম তেলত এটাকৈ দি একেবাৰে ৰঙচুৱা হোৱালৈকে ভালদৰে ফ্ৰাই কৰি ইয়াত যিকোনো তেলে ব্যৱহাৰ কৰিব পাৰে। মই ইয়াত ৰিফাইন তেল ব্যৱহাৰ কৰিছো। আলুৰ সলনি ইয়াত নিজৰ যিকোনো পচন্দৰে চব্জি দিব পাৰে। যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহলে ভিডিঅ'টো প্লিজ লাইক কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।